জিতুল সোণোৱালদাৰ এইবোৰ গান যদি আপুনিও ভাল পায় তেন্তে আজিৰ ভিডিঅ'টো শেষলৈকে চাওক আটাইকেইটা শুনিবলৈ পাব বহুত বছৰ হ'ল বহাগৰ বিহুটিত একো প্ৰগ্ৰেমেই চোৱা নাই আচলতে বহাগ বিহু বুলিয়ে নহয় মানে এনেকুৱা প্ৰগ্ৰেম একেবাৰে চোৱা নাই বহুত বছৰ হৈ গ'ল আৰু এইবাৰ কি মন গ'ল জানো এখেতে ক'লে বোলে এনেকৈ মঙলদৈত প্ৰগ্ৰেম আছে যাবা নেকি চাবলৈ কোন আহিব একো সোধাই নাই চিধাই যাম বুলি কৈছোঁ কাৰণ যাব পৰাটোৱেই বহুত কাৰণ লগত তাচো আছে এইফালে আগতে মৌ সময়ত মৌ আছে বুলিয়েই নগ'লোঁ সৰু কেঁচুৱাৰ পৰা ডাঙৰ হৈ গ'ল তাৰপাছত এতিয়া দেখোন দুজনী থকাৰ পিছতো দেউতাকে যেতিয়া মন কৰিলে তেতিয়া বোলো ব'লা কাৰণ বাহিৰত ফুৰিবলৈ গ'লে মোৰ এটাই ভাল যে মোৰ কোনো প্ৰেছাৰ নাথাকে মানে বাচ্চাটো বা ছোৱালীজনী আমাৰ এখেতে খুব ধুনীয়াকৈ চম্ভালিবলৈ জানে মানে ভাল মানে সেইটো কামত গতিকে তাচো যাব যদিও তাইকটো লৈয়ে থাকিব মই জানো আৰু মোৰ সময়তো তেনেকুৱা আছিলে আজি আহিলোঁ আৰু আহি যেতিয়া মই পিছতহে কথাটো মানে সুধিছোঁ এওঁক বোলে কোন আহিব জিতুল সোণোৱাল দাদা আহিব যিজন ব্যক্তিৰ গান শুনি 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 মানে গোটেই শৈশৱটো পাৰ কৰিছিলোঁ আমি সৰু থাকোঁতে মানে আমাৰ মা আৰু দেউতাক খুব গান শুনা চখ আছিলে ড্ৰেকত মানে একদম বহুত কেছেট আছিলে আৰু কেছেটবোৰ আছিলে জিতুল সোণোৱালৰ গান ঢেৰ আছিলে আৰু সেইকাৰণে মানে সেই সময়কণ মনত পৰি গ'লে তাৰপিছত এটা গান শুনি আছোঁ মানে উঠি আহিবলৈ মন যোৱা নাই গুচিনে যাব আৰু বহুত ধুনীয়া ধুনীয়া গান গাইছে আৰু আজি মই আপোনালোকক দেখুৱাম বুলি ভিডিঅ'টো কৰিছোঁ কাৰণ মই পুৰা ফুল্লি এনজয় কৰিছোঁ ইমান বছৰ মোৰ যদিও চালোঁ নহয় এনেকুৱা লাগিছে যেন একদম জিতুল সোণোৱাল দাদাৰ প্ৰগ্ৰেম মই আৰু চাবলৈ আগ্ৰহী পুৰা আৰু গানবোৰ কোনে কোনে ভাল পায় কোনে কোনে শুনিছিলে কমেণ্টত লিখিবচোন আৰু যদি আজি প্ৰথমবাৰ আহিছে মোৰ চেনেললৈ মোৰ ভিডিঅ' প্ৰথম চাইছে তেন্তে প্লিজ দেৰি নকৰিব সোনকালে ছাবস্ক্ৰাইব কৰক আৰু যদি পেজত চাইছে পেজটো ফ'ল' কৰি দিয়ক থাকি যাব এতিয়া এটা কথা কিন্তু ক'বই লাগিব একদম পাৰফেক্ট ষ্টেজ ছিংগাৰ মানে তেখেতে গান গাওঁতে একেবাৰে কথা কৈ উঠাৰ পৰা নামালৈকে একদম কথা কৈ টাইম নষ্ট কৰা নাই বেক টু বেক গাই আছে আৰু এতিয়াৰ গায়কতকৈ কিন্তু বহু গুণে সঁচাকৈ বহুত বেছি আপ্লুত কৰিছে এতিয়া রথিতে মনে 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 মনে
তেখেতৰ গান শুনি উঠি আহিবলৈ মন নাই কিন্তু উপায় নাই কাইলৈ ছোৱালীৰ স্কুল এইফালে এখেতৰ অফিচ এইবোৰৰ কাৰণে আৰু তোৰ মন গ'লেও আৰু গোটেই ৰাতি থাকিব নোৱাৰোঁ সেই দেখি তাৰ পৰা উঠি আহিলোঁ যদিও সুবিধাটো ল'লোঁ চাহখন নোখোৱাকৈতো আহিব নোৱাৰি এইফালে গোটেইফালে চাহৰ কিবা কিবি মুঠতে ইমানেই দোকান বজাৰ বহিছে যে ল'ৰা ছোৱালীক আপুনি নোখোৱাকৈ আনিব নোৱাৰে সেইকাৰণে গাখীৰ চাহ ধুনীয়াকৈ অৰ্ডাৰটো দি বহি আছোঁ আৰু লগতে কিন্তু মানে বাই ওৱান গেট ওৱান ফ্ৰী নিচিনা হৈছে আমি চাহ দিয়ালৈকে আৰু কিবা নাস্তা মানে খোৱালৈকে অৰ্ডাৰ দি গান আৰু দুটা শুনিলোঁ মানে তাত বহিয়েই গতিকে সেই দুটা গানো এক্সট্ৰা ডাইৰেক্ট অহা হাতত হয়তো নুশুনিলোঁ হয় তাত বহি থকাৰ কাৰণে আৰু এটা কথা গানবোৰ শুনি মই যিমান ফূৰ্তি কৰিছোঁ আমাৰ মৌৱে আচৰিত হৈছে মানে তাই হেনো গানবোৰ শুনাই নাই কিন্তু তাই কি বুজিব মই তাইক কৈছোঁ আমাৰ আগৰ সেই সময়কণ মনত পৰি গৈছে গানকেইটা শুনি ভাল লগা কাৰণে চাহ খাই উঠি আকৌ পাণখনো খাবলৈ ল'লোঁ সেইকণ সময় ৰৈ ৰৈ মানে গান শুনি আছোঁ বাৰু মই কিন্তু আপোনালোকক দেখুৱালোঁ আৰু শুনালোঁ গানবোৰ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব বুলি মই আশা কৰিছোঁ আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সহায় কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা কৰিব দেই